আৰু বহু স্কুলত বিশেষকৈ পিছপৰা অঞ্চলবিলাক সীমান্তৱৰ্তী অঞ্চলবিলাক আমাৰ পাহাৰীয়া অঞ্চলবিলাক তাত যিমান পৰিমাণৰ শিক্ষক থাকিব লাগে সিমান পৰিমাণৰ শিক্ষক নাই অৰ্থাৎ এটা মানে ভাৰসাম্য আমি ৰক্ষা কৰিব পৰা নাই কৰবাত ছাত্ৰ ছাত্ৰী বেছি আছে শিক্ষক কম আছে কৰবাত ছাত্ৰ ছাত্ৰী কম আছে তাতে আমি শিক্ষক বেছি আছে আৰু এই কথাটোৰ কাৰণে এটা ৰেচনেলাইজেশ্যন শিক্ষকসকলৰ বদলীকৰণ আৰু শিক্ষকসকলক য'ত শিক্ষক নাই তাত ছাত্ৰ ছাত্ৰী অনুপাতে বদলীকৰণৰ জৰিয়তে শিক্ষক তাতে প্লেচ কৰা বা শিক্ষকক তাতে দিয়াৰ কাৰণে চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিছে আমি সকলোৱে জানো ইয়াৰ আগৰখন বিধানসভাত আগৰ চৰকাৰৰ দিনতে এখন আইন পাছ হৈছিল সেই শিক্ষকৰ বদলীকৰণৰ কাৰণে আৰু এই টিচাৰ পোষ্ট ইয়াৰ ৰেচনেলাইজেশ্যন কৰাৰ কাৰণে আৰু তেতিয়াই কোৱা হৈছিল যে এই ব্যৱস্থাটো বদলীকৰণটো মেনুৱেলি কৰা নহ'ব অৰ্থাৎ আমি কিছুমান মানুহে আমাৰ ইচ্ছা অনিচ্ছা অনুযায়ী কাৰোবাৰ ভাল লগা বেয়া লগাৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মেনুৱেলি কোনো শিক্ষকৰ বদলীকৰণ নহ'ব বদলীকৰণৰ কাৰণে আমি এটা অনলাইন পৰ্টেল মুকলি কৰি তাত নিৰ্দিষ্ট চৰ্ত কিছুমান আৰোপ কৰা হৈছে যি চৰ্তৰ অধীনত যিসকল শিক্ষকে এটা স্থানত 10 বছৰ চাকৰি সম্পূৰ্ণ নকৰালৈকে তেওঁলোকে ট্ৰেন্সফাৰৰ কাৰণে যোগ্য বিবেচিত নহ'ব কিন্তু তাত এক্সেপশ্যনো থাকিব আজি আমাৰ বহুসকল আমাৰ মহিলাই তেওঁলোকে দুৰ্গম অঞ্চলত বা অসুবিধাজনক অঞ্চলত তেওঁলোকে চাকৰি কৰি আছে তেওঁলোকৰো বদলীকৰণৰ প্ৰয়োজনীয়তা থাকে নিৰাপত্তাৰ খাতিৰত বা বহু লোক আছে তেওঁলোকে বিভিন্ন মানে স্বাস্থ্যজনিত কাৰণত তেওঁলোকৰ বাবে বদলিটো প্ৰয়োজনীয় হৈ উঠিব পাৰে এই সকলোবিলাক দিশ বিবেচনা কৰিয়ে সেই আইনখন প্ৰণয়ন কৰা হৈছে আৰু সেই আইনখনৰ ভিত্তিত বৰ্তমানে শিক্ষা বিভাগে এই পৰ্টেলটো খুলিবৰ কাৰণে এটা ছফটৱেৰ বা এটা প্ৰগ্ৰেম বা এটা হিউমেন ৰিসোৰ্স মেনেজমেন্ট সিস্টেম এটা নিৰ্মীয়মান অৱস্থাত আছে আমি অহা এটা বা দুটা মাহৰ ভিতৰতে এই পৰ্টেলটো খুলি দিবলৈ সক্ষম হ'ম আৰু এই পৰ্টেলটো খুলি দিয়াৰ লগে লগে আমি বদলীকৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিম আৰু লগে লগে আমাৰ কৰ্তৃত্বই যেটো আমি ৰেচনেলাইজেশ্যন কৰিব লাগে পিটিআৰ ৰেশিও পিপল টিচাৰ ৰেশিওটো অনুপাতটো মিলাই পেলাই যাতে আমি বদলীকৰণটো কৰি পেলাই সকলো ছাত্ৰ ছাত্ৰীক যাতে আমি ন্যায় দিব পাৰো প্ৰত্যেকখন বিদ্যালয়ক যাতে আমি শিক্ষক পৰ্যাপ্ত পৰিমাণে বা প্ৰয়োজন অনুসাৰে আমি দিব পাৰো তাৰ কাৰণে এই বিভাগ আমাৰ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত পলাশবাৰী সমষ্টিটো যিখিনি সমস্যা আছে বা যিখিনি ইমবেলেন্স আছে সেই ইমবেলেন্স কিনি আমি দূৰ কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম ইয়াৰ লগত আৰু এটা আনুষংগিক কথা যেটো আন্তঃগাঁথনিৰ কথা উল্লেখ কৰিছে আমি সকলোৱে জানো যে আমাৰ আন্তঃগাঁথনি শৈক্ষিক খণ্ডত বিভিন্ন বিশেষকৈ প্ৰাথমিক খণ্ডত আন্তঃগাঁথনিত আমি বহুখিনি দুৰ্বল হৈ আছো আৰু যোৱাবাৰ যেতিয়া গুণোৎসৱ অনুষ্ঠিত হ'ল গুণোৎসৱ অনুষ্ঠিত হোৱাৰ পাছতে আমি এটা পদক্ষেপ লৈছিলো যেটো পদক্ষেপৰ জৰিয়তে সেই গুণোৎসৱৰ যি ৰিপৰ্ট কাৰ্ড আছিল ৰিপৰ্ট কাৰ্ডৰ ভিত্তিত আমি শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি বিশেষকৈ শ্ৰেণীকোঠা পাৰ্টিশন ৱাল আৰু ইলেক্ট্ৰিফিকেশন এইখিনি উন্নয়নৰ কাৰণে উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি তেতিয়াই 980 কোটি টকাৰ এক পৰিকল্পনা প্ৰস্তুত কৰি কাম আৰম্ভ কৰা হ'ল সেই 980 কোটি টকাৰ এটা অংশ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে আৰু এছএমচিৰ জৰিয়তে আমি সেই বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাম কৰিছো ইয়াৰ লগে লগে বাকি থকা পইচা আমি এইকিটা দিনত এই চৰকাৰখনে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত আমাৰ শিক্ষা বিভাগে খুব খৰতকীয়াভাৱে বাকি থকা যিখিনি আমাৰ ধন আছিল সেই ধনখিনিও মুকলি কৰি দিয়াৰ কাৰণে পদক্ষেপ আমি গ্ৰহণ কৰিছো ইতিমধ্যে ভোটত একাউণ্টৰ বাজেটৰ সময়ত যিখিনি পইচা পাইছিলো আৰু মই আশা ৰাখিছো এইবাৰ বিত্ত মন্ত্ৰীয়ে এই সমস্যাটোৰ প্ৰতি চকু ৰাখি বিশেষভাৱে বাজেট আবণ্টন কৰিব আৰু কৰাৰ লগে লগে আমি আমাৰ 2018 চনৰ গুণোৎসৱৰ ভিত্তিত আমি যিখিনি শিক্ষানুষ্ঠান এলপি এমই স্কুল চিনাক্ত কৰিছিলো য'ত আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজনীয়তা আছে সেইখিনি আমি এড্ৰেছ কৰিবৰ কাৰণে সক্ষম হ'ম কিন্তু ইয়াৰ লগে লগে আৰু এটা কথা আমি সকলোৱে জানো যে শিক্ষানুষ্ঠানটো এনেকুৱা এটা অনুষ্ঠান
যেটো সম্পূৰ্ণৰূপে শিক্ষা বিভাগৰ অধীনতে যে ইয়াৰ সমস্ত দায়িত্ব থাকে এনেকুৱা নহয় আমাৰ পঞ্চায়তী ৰাজ যিবিলাক ইনষ্টিটিউচন আছে গাঁও পঞ্চায়ত সমূহ বিভিন্ন স্কুল সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰি আহিছে তাৰ কাৰণে মই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক মই ধন্যবাদ জনাইছো আমাৰ বিধায়কসকলে টিএনডি ডিপাৰ্টমেন্টৰ অধীনত আমি যি বিধায়ক পুঁজি পাওঁ বিধায়ক পুঁজিৰ অধীনতো আমি এই প্ৰাথমিক খণ্ডৰ বা শিক্ষানুষ্ঠানসমূহৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছো আনকি আনটাইপ ফাণ্ডৰ অধীনতো আমি এই বিদ্যালয়ৰ শিক্ষানুষ্ঠানবিলাকৰ উন্নয়নৰ কাৰণে কাম কৰি আহিছো গতিকে মই বিধায়কসকলকো তাৰ বাবে ধন্যবাদ জনাইছো মই মুখ্যমন্ত্ৰীকো ধন্যবাদ জনাইছো আনটাইপ ফাণ্ডৰ পৰা শিক্ষানুষ্ঠানসমূহলৈ পুঁজি আবণ্টন দিয়াৰ কাৰণে ইয়াৰ লগতে আমাৰ মাইনৰিটি উন্নয়ন যি বিভাগ আছে মাইনৰিটি উন্নয়ন বিভাগৰ তৰফৰ পৰা শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয় মই নিজে দায়িত্বত থকা ভয়াম অনুসূচিত ভয়াম আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ অধীনতো এই শিক্ষানুষ্ঠানবিলাকৰ উন্নয়নৰ কাৰণে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হয় অৰ্থাৎ শিক্ষা বিভাগৰ উপৰিও বিভিন্ন বিভাগে শিক্ষানুষ্ঠানৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে কাম কৰি আছে আজি পলাকবাৰী সমষ্টিত এটা অংশ বৃহৎ অংশ ৰাভা হাছং অট'নমাছ কাউন্সিলৰ ভিতৰত পৰে যিখিনি দক্ষিণ অঞ্চল মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চল সেই অঞ্চলবিলাকত শিক্ষা যথেষ্ট পৰিমাণে পিছ পৰি আছে মই কিছুদিন আগত মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়লৈ গৈছিলো আৰু তাত তেওঁলোকৰ পৰিষদখনক মই বিশেষভাৱে অনুৰোধ জনাইছো তেওঁলোকে যাতে এই সীমান্তৱৰ্তী অঞ্চলৰ শিক্ষানুষ্ঠান বিশেষকৈ প্ৰাথমিক যিখিনি শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানখিনিৰ আন্তঃগাঁথনি উন্নয়নৰ কাৰণে বিশেষ আঁচনি গ্ৰহণ কৰে কিন্তু এইটো কৰিবলৈ যাওঁতে পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট মাইনৰিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট টিএনডি ডিপাৰ্টমেণ্ট WPTBC ডিপাৰ্টমেণ্ট এই বাকি যিবিলাক ডিপাৰ্টমেণ্টে শিক্ষা খণ্ডত পুঁজি বিনিয়োগ কৰে তেওঁলোকলৈ আজি কিছুদিন আগত আমাৰ বিভাগৰ তৰফৰ পৰা এখন চিঠি দিছো সেই চিঠিখনত দুটা কথা আমি উল্লেখ কৰিছো এটা হ'ল যে কোনো ধৰণৰ পৰিকল্পনা নোহোৱাকৈ ভেঞ্চাৰ স্কুলবিলাকত পুঁজি আবণ্টন দিলে আমাৰ পৰিকল্পনা কৰাত কাম কৰাত বিভাগটোৰ কাৰণে অসুবিধা হৈ যায় এনৰোলমেণ্ট শিক্ষা বিভাগৰ আমাৰ যিখিনি নীতি নিয়ম আছে আমি এনৰোলমেণ্টটো নোচোৱাকৈ ছাত্ৰ ছাত্ৰী কিমান আছে এই কথাটো নোচোৱাকৈ বা বদূৰ ভৱিষ্যতে সেই স্কুলখনৰ ভৱিষ্যতটো কি হ'ব সেইটো নোচোৱাকৈ যাতে পঞ্চায়তবিলাকে বিদ্যালয় এখনলৈ অনুদান যাতে নিদিয়ে তো এই অন্যান্য শিক্ষা বিভাগৰ উপৰি বাকী বিভাগসমূহে যেতিয়া বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনা কৰে বা আঁচনি লয় তেওঁলোকক মই অনুৰোধ জনাইছো তেওঁলোকে শিক্ষা বিভাগৰ পৰা এখন NOC নো অবজেকশ্যন চাৰ্টিফিকেট তেওঁলোকে লৈ ললে আমাৰ পৰিকল্পনা মতে আমি কাম কৰাৰ কাৰণে আমাৰ সুবিধা হয় ইয়াৰ লগত আপোনালোক সকলোৱে অৱগত যে 2016 চনত শিক্ষা ক্ষেত্ৰ নামৰ এখন আঁচনি আমি গ্ৰহণ কৰিছিলো য'ত একেটা কেম্পাছৰ ভিতৰতে থকা LP ME হাইস্কুল ইত্যাদি স্কুলবিলাকক আমি এখন বিদ্যালয়লৈ আমি এমালগেমেশ্যন কৰিছিলো প্ৰায় 6000 স্কুল এই এমালগেমেশ্যন বা মাৰ্জাৰ প্ৰক্ৰিয়াৰ দ্বাৰা একত্ৰীকৰণ কৰা হ'ল আমাৰ ৰাইট টু এডুকেশ্যন আইনে কৈছে যে প্ৰতি 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন LP স্কুল 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন ME স্কুল 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত এখন হাইস্কুল থাকিব লাগে সেই ৰাইট টু এডুকেশ্যন আইনৰ যিটো নীতি আছে এই নীতিটোকো আমি গ্ৰহণ কৰিছো আৰু গ্ৰহণ কৰি পেলাই আমি এমালগেমেশ্যনৰ উপৰি আমি ওচৰা ওচৰিকৈ থকা দুখন LP স্কুলক বা দুখন ME স্কুলক আমি এখন কৰি পেলাই আমি মাৰ্জ কৰিছো আৰু এই আঁচনিখন শিক্ষা ক্ষেত্ৰৰ আঁচনিখন এতিয়া আমি পুনৰবাৰ আকৌ এবাৰ যেহেতু আমাৰ এটা প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল এই প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে আমি যিখিনি উপৰঞ্চি শিক্ষক পালো আৰু যিখিনি বিদ্যালয় তাৰ আউটাৰ ভিতৰলৈ আহিল গতিকে এতিয়া আমি এটা নতুনকৈ পুনৰ এই শিক্ষা ক্ষেত্ৰৰ আঁচনিখন ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো ইয়াতে প্ৰসংগক্ৰমে মই কথাটো এইকাৰণে উল্লেখ কৰিছো যে কঠালগুৰি LP স্কুল আৰু আমগুৰি LP স্কুল ওচৰা ওচৰিকৈ থকা দুখন LP স্কুল এতিয়া কঠালগুৰিত আন্তঃগাঁথনি ভাল
কঁঠালগুৰিত এনৰলমেণ্টো ভাল, এতেকে আমগুৰি LP স্কুলখন কঁঠালগুৰিৰ লগত চামিল হ'ব। এইটোৱে শিক্ষা বিভাগৰ পৰিকল্পনা। কিন্তু আমগুৰি LP স্কুলখনৰ আন্তঃগাঁথনি বেয়া, আমগুৰি স্কুলখনত এনৰলমেণ্ট নাই বুলি তাতে পঞ্চায়তে তাত টকা 5 লাখ বিনিয়োগ কৰি দিছে। কিন্তু আমি এতিয়া সিদ্ধান্ত ল'ম যে আমি আমগুৰি স্কুলখন নাৰাখো, আমগুৰি স্কুলখন কঁঠালগুৰিৰ লগত আমি একত্ৰীকৰণ কৰিম, পঞ্চায়তৰ পইচাকেইটা অথলে যাব। বা তাত যদি বিধায়কজনেও যদি তাত 5 লাখ টকা দি দিয়ে, তেওঁৰ পুঁজিকেইটাও অথলে যাব, কাৰণ সেই স্কুলখন নাথাকে। আমাৰ শিক্ষা ক্ষেত্ৰ আঁচনিৰ অধীনত স্কুল দুইখনৰ একত্ৰীকৰণ হ'ব। যিহেতু কঁঠালগুৰি আন্তঃগাঁথনি ভাল, যিহেতু কঁঠালগুৰিত এনৰলমেণ্ট বেছি আছে, এতেকে আমগুৰিৰ স্কুলখন কঁঠালগুৰিৰ লগত একত্ৰীকৰণ কৰা হ'ব। কিন্তু আমগুৰিত কৰা বিনিয়োগটো এতিয়া আমাৰ অথলে যাব। এতেকে আমি শিক্ষা বিভাগৰ পৰা এটা NOC আমি ল'বৰ কাৰণে আমি আহ্বান জনাইছো। এই একত্ৰীকৰণ প্ৰক্ৰিয়াটোত আৰু এটা কথা আছে, যিহেতু মাননীয় বিধায়কগৰাকীয়ে ইয়াতে এটা প্ৰসংগ উত্থাপন কৰিছে যে হাইস্কুলসমূহৰ আপগ্ৰেডেশ্যন, হায়াৰ ছেকেণ্ডেৰী, বহু স্থানত হায়াৰ ছেকেণ্ডেৰী স্কুল নাই, গতিকে হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰীলৈ আপগ্ৰেড কৰিব লাগে। আমাৰ এতিয়াৰ যিটো শৈক্ষিক গাঁথনি হ'ব, সেই শৈক্ষিক গাঁথনি হ'ব প্ৰাথমিক, ছেকেণ্ডেৰী আৰু হায়াৰ এডুকেশ্যন, উচ্চ শিক্ষা। প্ৰাথমিকত LP, ME দুইটাকে আমি সামৰি ল'লো, ছেকেণ্ডেৰীত 9, 10, 11, 12লৈকে আমি ছেকেণ্ডেৰী কৰিম। এতিয়া আমাৰ হাইস্কুলসমূহ অৱধাৰিতভাৱে সকলো হাইস্কুলেই হায়াৰ ছেকেণ্ডেৰী স্কুললৈকে ক্লাছ 12লৈকে তেওঁলোকৰ আপগ্ৰেডেশ্যন হ'ব প্ৰক্ৰিয়ামত। ইয়াত আমাৰ কোনো চিন্তা কৰিবলগীয়া কাৰণ নাই। কিন্তু যিসমূহ ষ্টেণ্ড এলোন হায়াৰ ছেকেণ্ডেৰী স্কুল বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, ক্লাছ 11, 12, আমাৰ অমিয় কুমাৰ দাস ইনষ্টিটিউট, তেওঁলোকে এই ক্ষেত্ৰত এটা সমীক্ষাও চলাইছিলে। সমীক্ষা চলাই তেওঁলোকে কৈছে যে ক্লাছ 11, 12 ষ্টেণ্ড এলোন হায়াৰ ছেকেণ্ডেৰী স্কুল বা ষ্টেণ্ড এলোন ছিনিয়ৰ ছেকেণ্ডেৰী যিসমূহ স্কুল আছে, তাত যিসকল শিক্ষকতা কৰি আছে, তেওঁলোকৰ ছাৰ্ভিচটো আণ্ডাৰ ইউটিলাইজ হৈ আছে। অৰ্থাৎ তেওঁলোকে মাত্ৰ 2টা ক্লাছ কৰে, 2টা 9 আৰু 11 আৰু 12তে তেওঁলোক ক্লাছ কৰে। এতিয়া যেনেকে আমি তলৰ পৰা হাইস্কুলবিলাক হায়াৰ ছেকেণ্ডেৰীলৈকে আপগ্ৰেড কৰিম, ঠিক একেধৰণে ওপৰৰ পৰা হায়াৰ ছেকেণ্ডেৰী স্কুলসমূহো আমি নিকটৱৰ্তী ওচৰৰ হাইস্কুলৰ লগত আমি তেওঁলোকক একত্ৰীকৰণ কৰিম। আৰু একত্ৰীকৰণ কৰাৰ পাছত আমাৰ যিসকল পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে হায়াৰ ছেকেণ্ডেৰীত বা ছিনিয়ৰ ছেকেণ্ডেৰী, তেওঁলোকৰ ছাৰ্ভিচটো আমি ক্লাছ 9 আৰু 10তো আমি পাবলৈ সক্ষম হ'ম। এতেকে স্কুলসমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে শিক্ষা বিভাগৰ পৰা উপৰিও বাকী যিসমূহ বিভাগে ইয়াত বিভিন্ন ধৰণে আঁচনি গ্ৰহণ কৰি আছে, সেই বিভাগসমূহে শিক্ষা বিভাগৰ লগত এটা সমন্বয় ৰক্ষা কৰিব লাগিব। শিক্ষা বিভাগৰ পৰা এটা NOC তেওঁলোকে গ্ৰহণ কৰিব লাগিব, যাতে আমাৰ যিখন শিক্ষা ক্ষেত্ৰ যিখন আঁচনি আছে, সেই শিক্ষা ক্ষেত্ৰ আঁচনিখন ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰোঁ। এই সফলতা লাভ কৰিব নোৱাৰিলে আমাৰ যিমান সংখ্যক স্কুল আছে, এই গোটেইখিনি স্কুল এটা সুন্দৰ ব্যৱস্থাপনাৰ মাজলৈ আমি আনিবৰ কাৰণে আমি সক্ষম নহ'ম। ইয়াত সকলোৰে মই সহায় সহযোগিতা বিচাৰিছো আৰু মই বিধায়কসকলক অনুৰোধ জনাম, বিধায়কসকলক মই প্ৰত্যেককে শিক্ষা ক্ষেত্ৰ আঁচনিখনৰ যিটো আমাৰ পৰিকল্পনা আছে, এই পৰিকল্পনাটো আপোনালোকক মই জনাম। কিছু সংশোধনী সৰু সুৰা 2-এটা সংশোধনী আমি কৰি আছো আৰু ইতিমধ্যে আমি তথ্যও বিচাৰিছো। এই ক্ষেত্ৰত সম্পূৰ্ণ সহায় সহযোগিতা বিধায়কসকলে যাতে আগবঢ়ায়, সম্পূৰ্ণ সততা নিষ্ঠাৰ কাৰণে কোনো বিষয়া কৰ্মচাৰীৰ এটা ভুল তথ্যৰ কাৰণে ভুলভাৱে কোনো একত্ৰীকৰণ যাতে নহয়, একদম শুদ্ধভাৱে ছাত্ৰ ছাত্ৰীৰ যিটো শৈক্ষিক প্ৰয়োজনীয়তা আছে, এটা অঞ্চলক আমি সেৱা আগবঢ়োৱাৰ কাৰণে আমাৰ যিটো প্ৰয়োজনীয়তা আছে, সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰিম। মন্ত্ৰী বান্ধৱ অলপ সময়টো আমাৰ 3জন বিধায়ক আছে, কিন্তু কেইটামান গুৰুত্বপূৰ্ণ কথা তেখেতে উল্লেখ কৰিছে। সেই গুৰুত্বপূৰ্ণ কথাৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কথা মাননীয় বিধায়কজনে উল্লেখ কৰিছে যে তেখেতৰ সমষ্টিৰ বৃহৎ অঞ্চল এটা ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ ভিতৰত পৰে আৰু এই বৃহৎ অঞ্চলটোত কোনো মহাবিদ্যালয় নাই। তেখেতে উল্লেখ কৰিছে ইয়াত কোনো হায়াৰ ছেকেণ্ডেৰী স্কুলো নাই।
অৰ্থাৎ আমাৰ জনজাতীয় অঞ্চলবিলাক শৈক্ষিক ক্ষেত্ৰত যথেষ্ট পিছপৰা এই কথাটোৱেই তেখেতৰ বক্তব্যৰ মাজেৰে ওলাই আহিছে শিক্ষা জনজাতীয় অঞ্চলবিলাকত বহুত দেৰিকৈ আৰম্ভ হৈছিল আৰু তাৰ কাৰণে আজি চৰকাৰখনে বিশেষ ব্যৱস্থা লোৱাৰ প্ৰয়োজনীয়তা আছে মাননীয় অধ্যক্ষ মহোদয় কেইদিনমান আগত মই এটা তথ্য বিচাৰ কৰিছিলোঁ আমি চৰকাৰখনে ইতিমধ্যে সকলোৱে জানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সুন্দৰ আঁচনি গ্ৰহণ কৰিছে য'ত প্ৰত্যেকজন বিধায়কক এখন বিধায়কৰ আদৰ্শ হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী স্কুল নিৰ্বাচন কৰিবলৈ অনুৰোধ জনাইছে য'ত বিভিন্ন উৎসৰ পৰা পুঁজিৰ বিনিয়োগ কৰি সেই স্কুলখনক যাতে এখন আদৰ্শ মহাবিদ্যালয় হিচাপে গঢ়ি তুলিব পাৰি বিধায়কগৰাকীয়ে মুখ্যমন্ত্ৰীক স্কুলৰ তালিকা দিয়াৰ লগে লগে সেই স্কুলখনৰ কাৰণে 10 লাখ টকা আনটাইড ফাণ্ডৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে দিব আমি শিক্ষা বিভাগৰ তৰফৰ পৰা সেইখন স্কুলক কি দিব পাৰোঁ আমি চেষ্টা কৰিম বিধায়কগৰাকীয়েও তেখেতৰ বিধায়ক পুঁজিৰ পৰা নিশ্চিতভাৱে আমি আহ্বান জনাম তেওঁ স্কুলখনলৈ অনুদান আগবঢ়াব লাগে আমি অন্যান্য বিভাগসমূহকো অনুৰোধ জনাম আৰু আনকি PSU বিলাককো তেওঁলোকৰ CSR ফাণ্ডৰ পৰা সেই বিধায়কৰ আদৰ্শ স্কুলখন এখন আদৰ্শ স্কুল হিচাপে গঢ়ি তোলাৰ কাৰণে অনুদান আগবঢ়াবলৈ আমি অনুৰোধ জনাম অনুৰূপভাৱে আমি শিক্ষা বিভাগেও আমি যুগুতাই আছো যে আমাৰ যিসমূহ ঐতিহ্যমণ্ডিত গৰিমামণ্ডিত যিসমূহ বিদ্যালয় আছিল আজি শতবৰ্ষ পাৰ কৰিছে 150 বছৰ পাৰ কৰিছে সেই বিদ্যালয়সমূহত এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰি সেই বিদ্যালয়সমূহৰ পূৰ্বৰ ঐতিহ্য গৰিমা আমি যাতে ঘূৰাই আনিব পাৰোঁ তাৰ কাৰণে আমি নিশ্চিতভাৱে পদক্ষেপ লোৱাৰ পৰিকল্পনা কৰিছো আৰু তাৰ কাৰণে যেতিয়া পৰিসংখ্যা মই সংগ্ৰহ কৰিছিলো যে 100 বছৰ আগত অসমৰ কোন জিলাত কিমানখন স্কুল আছিল পৰিসংখ্যা যেতিয়া আহিল পৰিসংখ্যা অহাৰ পাছত প্ৰায় মানে 500ৰ অধিক স্কুল এনেকুৱা আহিল যিবিলাক 100 বছৰ আগতে প্ৰতিষ্ঠা হৈছিল কিন্তু পৰিসংখ্যাটোত এটা তথ্যত মোৰ চকুটোত থমকি ৰল এই পৰিসংখ্যাটো কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি কাৰ্বি আংলং ৱেষ্ট মানে কাৰ্বি আংলং ডিমা হাছাও ধেমাজি আৰু মৰিগাঁও জিলাৰ ক্ষেত্ৰত এই পৰিসংখ্যাটো শূন্য অৰ্থাৎ 100 বছৰ আগত এই জনজাতীয় অঞ্চলবিলাকত কলেজৰ কথা বাদ দিয়ক হাইস্কুল এখনো এই জিলাবিলাকত নাছিল বহুত পুৰণিভাৱে বহুত পিছতীয়াকে এই শৈক্ষিক ব্যৱস্থাবিলাক আৰম্ভ হৈছে গতিকে নিশ্চিতভাৱে আজি আমাৰ চৰকাৰখনে বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণ কৰিছে যে সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত শিক্ষা পিছ পৰি আছে বিশেষকৈ স্ত্ৰী শিক্ষা পিছ পৰি আছে তাৰ কাৰণে সংখ্যালঘু প্ৰধান অঞ্চলবিলাকত মহিলা মহাবিদ্যালয় আমি স্থাপন কৰিছো লগে লগে মডেল ডিগ্ৰী কলেজ স্থাপন কৰাৰ পৰিকল্পনা হাতত লৈছে আৰু মডেল ডিগ্ৰী কলেজ বহুতে কয় যে এইটো আপোনালোকে ৰুচাৰ পইচা দিহে কৰি আছে নহয় তথ্যটো ৰুচা ৰাষ্ট্ৰীয় উচ্চ শিক্ষা অভিযানৰ অধীনত মডেল ডিগ্ৰী কলেজ প্ৰতিষ্ঠা কৰা হৈছে কথাটো সঁচা কিন্তু সমান্তৰালভাৱে অসমৰ আমাৰ নিজা পুঁজিৰ দ্বাৰা SOPDৰ অধীনতো আমি মডেল কলেজ নিৰ্মাণ কৰিছো আৰু আজি এই যি পিছপৰা অঞ্চলবিলাক অৱহেলিত অঞ্চলবিলাক য'ত মহাবিদ্যালয়ে নাই তাত নিশ্চিতভাৱে অসম চৰকাৰৰ এই যি পদক্ষেপ আছে এই পদক্ষেপৰ জৰিয়তে এই অঞ্চলবিলাকৰ যিটো বঞ্চনা আছে এই বঞ্চনা দূৰ কৰাৰ কাৰণে অনাগত দিনত আমি পদক্ষেপ গ্ৰহণ কৰিম বুলি মই মাননীয় পলাশবাৰী সমষ্টিৰ বিধায়কগৰাকীক মই প্ৰতিশ্ৰুতি আগবঢ়াইছো এই অঞ্চলসমূহত যিখিনি হাইস্কুল আছে এই হাইস্কুলখিনিক আপগ্ৰেড কৰা আৰু লগে লগে হাইস্কুলখিনিক মানে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গুণগত উচ্চ মানদণ্ডৰ শিক্ষক তাতে নিয়োগ কৰাৰ কাৰণে আমি বিশেষ পদক্ষেপ ল'ম বুলি পেলাই মই মাননীয় বিধায়কগৰাকীক মই প্ৰতিশ্ৰুতি আগবঢ়াইছো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদকো মই অনুৰোধ জনাম বিধায়কগৰাকীয়েও অনুৰোধ জনাব যাতে এই বঞ্চিত এলেকাটো মেঘালয়ৰ সীমান্তৱৰ্তী যিটো অঞ্চল আছে এই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ শৈক্ষিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন কৰাৰ কাৰণে তেখেতসকলেও যাতে পদক্ষেপ আগবঢ়াইছো ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদকো মই অনুৰোধ জনাম বিধায়কগৰাকীয়েও অনুৰোধ জনাব
যাতে এই বঞ্চিত এলেকাটো মেঘালয়ৰ সীমান্তৱৰ্তী যিটো অঞ্চল আছে এই অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ শৈক্ষিক ইনফ্ৰাষ্ট্ৰাকচাৰ উন্নয়ন কৰাৰ কাৰণে তেখেতসকলেও যাতে পদক্ষেপ আগবঢ়ায় দক্ষিণ কামৰূপ মহাবিদ্যালয় এখন পলাশবাৰী সমষ্টিৰ গুৰুত্বপূৰ্ণ মহাবিদ্যালয় বহু ছাত্ৰ ছাত্ৰী আছে বহু পুৰণি মহাবিদ্যালয় আৰু এই মহাবিদ্যালয়খনে কিছু সেলফ ফাইনেন্স কোৰ্স চলাই আছে আৰু এই সেলফ ফাইনেন্স কোৰ্স বিলাকৰ ক্ষেত্ৰত এতিয়া তেওঁলোকে আমাৰ ওচৰত দাবী কৰিছে বা আবেদন জনাইছে যে তাত এইখিনিক ৰেগুলাৰাইজ কৰিব লাগে অৰ্থাৎ এক ধৰণৰ প্ৰভিন্সিয়েলাইজ কৰিব লাগে ইয়াত এক বৃহৎ সমস্যা আছে আমাৰ ইউনিভাৰ্চিটিৰ পৰা আৰম্ভ কৰি বিভিন্ন মহাবিদ্যালয় তেওঁলোকে সেলফ ফাইনেন্স কোৰ্স তেওঁলোকে খুলিছে এতিয়া এই সেলফ ফাইনেন্স কোৰ্স যেতিয়া তেওঁলোকে খুলিছে তাত যিসকল লোকক প্ৰবক্তাই হওক বা নন টিচিং ষ্টাফে হওক ইয়াৰ কাৰণে আমাৰ বিভাগৰ পৰা বিত্ত বিভাগৰ পৰা কোনো অনুমোদন তেওঁলোকে লাভ কৰা নাই অৰ্থাৎ যিসমূহ চাকৰি এইবিলাক কন্ট্ৰেকচুৱেল চাকৰি আৰু এই কন্ট্ৰেকচুৱেল চাকৰি বিশ্ববিদ্যালয় বা মহাবিদ্যালয় তেওঁলোকে নিজৰ কৰ্তৃত্বৰ ভিতৰত দিছে কিন্তু এইটো এনেধৰণৰ প্ৰেক্টিছ ফলস্বৰূপে সমস্যা এটা মহাবিদ্যালয়খনতে সৃষ্টি হয় যে মহাবিদ্যালয়খনত পঢ়া অন্য ছাত্ৰ ছাত্ৰী জেনেৰেল ডিগ্ৰী কোৰ্সৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ফিজটো তেওঁলোকৰ নামভৰ্তি বিনামূলীয়া তেওঁলোকে বিনামূলীয়া নামভৰ্তিৰ সুযোগ সুবিধাটো পাইছে কিন্তু একেখন মহাবিদ্যালয়ৰ কেম্পাছৰ ভিতৰতে পঢ়ি থকা এই সেলফ ফাইনেন্স কোৰ্সৰ ছাত্ৰ ছাত্ৰী সকলে কিন্তু তেওঁলোকে বৃহৎ পৰিমাণৰ ফিজ দি পেলাই তেওঁলোকে নামভৰ্তি কৰিব লগা হৈছে আৰু যাৰ ফলস্বৰূপে পৰিৱেশটো বিনষ্ট হৈ গৈছে একেটা কেম্পাছৰ ভিতৰত আৰু যেতিয়া চৰকাৰ এখনক আজি হঠাৎ কোৱা হয় যে আপোনালোকে এই পদখিনি সৃষ্টি কৰি পেলাই সেলফ ফাইনেন্স কোৰ্সটো চৰকাৰৰ অধীনত লৈ ল'ব লাগে চৰকাৰখন তাৰ বাবে প্ৰস্তুত নহয় চৰকাৰৰ বাজেট তাৰ এটা পৰিকল্পনা থাকে মন্ত্ৰী মহোদয় হঠাৎ এনেধৰণে আমাৰ সেলফ ফাইনেন্স কোৰ্সখিনি মন্ত্ৰী মহোদয় যি দিব তেওঁলোকক কৈ দিয়ক মানে নিশ্চিতভাৱে ইয়াত বহুতখিনি জটিলতা আছে গতিকে মই আলোচনা কৰিম বাকী দুইজন আৰু মহোদয়ৰ লগতো আলোচনা কৰি মই মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতো আলোচনা কৰিম কিন্তু মোৰ সাধাৰণভাৱে আহ্বান থাকিব যে যদি কোনোবাই নিজে দায়িত্ব লৈ নিজৰ আয়েৰে চলাবৰ কাৰণে সেলফ ফাইনেন্স কোৰ্স খুলিছে আৰু কোনোদিন তেওঁলোক চৰকাৰৰ ওচৰলৈ নাহে তেতিয়াহ'লে আমাৰ আপত্তি নাই কিন্তু চৰকাৰৰ ওচৰলৈ যদি আহিবলগীয়া পৰিকল্পনাই আছে তেনেহ'লে আগতীয়াকৈ চৰকাৰৰ পৰা পাৰ্মিশ্যন লৈ পেলাই অনুমোদন লৈ পোষ্টকেইটা চেংচন কৰাই পেলাই তাৰ পাছত তেওঁলোকে কোৰ্সটো খুলিলে ভাল মই আকৌ কৈছো যে যদি পৰিকল্পনা আছে কাৰোবাৰ যে মই চৰকাৰৰ ওচৰত যাম তেনেহ'লে চৰকাৰৰ অনুমতিটো আগত লওক কিন্তু যদি নিজাববীয়াকে যে চৰকাৰৰ ওচৰত মই নাযাওঁৱেই তেতিয়াহ'লে আমাৰ তাত চৰকাৰৰ কোনো ক'বলগীয়া একো নাথাকে তো এই কথাখিনিত মই আপোনালোকক এটা স্পষ্ট কৰি দিলো আৰু নিশ্চিতভাৱে গুৱাহাটীৰ গাতে লাগি থকা পলাশবাৰী বিধানসভা সমষ্টি ই মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলখিনি যথেষ্ট পশ্চাৎপদ সেই পশ্চাৎপদ মেঘালয়ৰ সীমান্তৱৰ্তী অঞ্চলখিনিৰ উন্নয়নৰ কাৰণে আমি বিশেষভাৱে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইয়াৰ লগে লগে বিজ্ঞান শিক্ষা উন্নয়নৰ কাৰণেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইতিমধ্যে আমি কামৰূপ মহাবিদ্যালয় তথা দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়লৈ আমি 1 কোটিকে টকা অসম চৰকাৰৰ তৰফৰ পৰা আমি আগবঢ়াইছো ৰুচা ইউজিচিৰ পৰাও তেওঁলোকে বিভিন্ন শিতানত তেওঁলোকে পুঁজি লাভ কৰি আছে আৰু 2019-20 বিত্তীয় বৰ্ষত আমি ডিকে গাৰ্লছ কলেজৰ সায়েন্স লেবৰেটৰীৰ কাৰণেও অসম চৰকাৰে 10 লাখ টকাৰ অনুমোদন আগবঢ়াইছে আৰু পলাশবাৰী সমষ্টিক আমি ইয়াৰ শৈক্ষিক সমস্যাখিনি অসমৰ অন্যান্য সমষ্টিৰ শৈক্ষিক সমস্যাৰ লগতে